নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ অন্য এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু BSF কনষ্টেবল ট্ৰেডছমেনৰ এপ্লাই চলি আছিলে, তাৰ লাষ্ট ডেট হৈ গ'ল। তাৰপিছতে কাৰেকশ্যনৰ ডেটো আহিলে। মই আগত ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই ল'ব, যোৱাকালি বনাইছোঁ। আৰু এতিয়া নতুন ভেকেঞ্চি হেড কনষ্টেবলৰ আৰু RM আপোনালোকৰ অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গ'ল। মই আগতীয়াকৈ আপডেটটো দিছিলোঁ। আপোনালোকক পুনৰ মনত পেলাই দিয়াৰ উদ্দেশ্যে এইখিনি ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকক বুজাই দিম। আপোনালোক যদি ইলিজিবল হয়, যোগ্য হয়, বয়স, এইজ, কোৱালিফিকেশ্যন আৰু চিলেকশ্যন প্ৰচেছ, ৰানিং এক্সাম, মেডিকেল সম্পূৰ্ণ সকলোখিনি হ'ব। কিন্তু আৰু RMৰ ভেকেঞ্চি হয়। আৰু RM কি, এইখিনিও মই ধুনীয়াকৈ বুজাই দিম। লাষ্টলৈকে চাব ভিডিঅ'টো। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কোৱালিফিকেশ্যন লাগে, হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব, হাইট কিমান লাগে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে, সকলোখিনি জানিব পাৰিব। এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সেইটোও জানিব পাৰিব। সকলোখিনি শেষলৈকে চাব আৰু সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যিসকল ইলিজিবল বা যোগ্য হয়, সেইখিনি সম্পূৰ্ণ নতুন পোষ্ট হয়। হেড কনষ্টেবলৰ আগত যিখিনি হেড কনষ্টেবল BSFৰ ফিজিকেল হৈ গ'ল, সেইখিনি ভেকেঞ্চি নহয়। আৰু বহুতে হয়তো সুধিব নতুন ভেকেঞ্চি হয়নে নহয়, সেইখিনি কথা মই আগতে ক্লিয়াৰ কৰি দিছোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট পুনৰবাৰ কৰিছোঁ, চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিব বিচাৰে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা, যেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাক আপলোড দিয়া হয় চাকৰি ৰিলেটেড প্ৰতিটো আপডেট যাতে মিছ হ'বলগীয়া নহয়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া BSFৰ অফিচিয়েল ৱেবছাইটত আছোঁ। তোমালোকে যদি অফিচিয়েল ৱেবছাইটটো চেক কৰিব বিচাৰা, BSF বুলি ডাইৰেক্ট চাৰ্চ কৰি দিব বা BSF ৰিক্ৰুইটমেণ্ট বুলি চাৰ্চ কৰিবা। তাৰপিছতে ওপৰতে যিটো লিংক আহিব, এই ৱেবছাইটটো ক্লিক কৰি দিয়াৰ পিছতে তোমালোকে এই অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। তাৰপিছত এনেদৰে আহিব। এনেদৰে অহাৰ পিছত তুমি ওপৰলৈ এনেকৈ স্ক্ৰল কৰিবা। ইয়াত এইখিনি BSF কনষ্টেবল ট্ৰেডছমেনৰ যিহেতু কাৰেকশ্যন উইণ্ড' আহি আছে দেখিছে, এইখিনি বাদ দিয়ে এইবিলাক লিষ্টবিলাক নাচাবা, একেবাৰে তললৈ গুচি যাবা। তললৈ গৈ দেখিছা কাৰেণ্ট ৰিক্ৰুইটমেণ্ট অপেনিং, মানে নতুনকৈ নিউ ৰিক্ৰুইটমেণ্টৰ ওপৰত ইয়াত দেখা আছে গ্ৰুপ C হেড কনষ্টেবল, ৰেডিঅ' অপাৰেটৰ এণ্ড ৰেডিঅ' মেকানিক, বোথ পোষ্ট ইন দ্য বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। BSF হেড কনষ্টেবলৰ পোষ্ট হয়। এইকেইটা নেমটো হৈছে, নামটো হ'ব পোষ্টকেইটাৰ। আৰু মানে আছে ৰেডিঅ' অপাৰেটৰ, RM মানে আছে ৰেডিঅ' মেকানিক। ইয়াতে যদি ভিউ ডিটেইলছত যদি ক্লিক কৰি দিয়া, অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড হৈ যাব তোমাৰ মোবাইল ফোনত। এতিয়া যেতিয়া এডভাৰটাইজমেণ্টটো চাই লোৱা, লাষ্ট ডেটটো 23 ছেপ্টেম্বৰলৈকে তোমালোকে এপ্লাই কৰি থাকিব পাৰিবা। 2025 যিটো ছেপ্টেম্বৰ মাহৰ 23 তাৰিখলৈকে এপ্লাই কৰিব পাৰিবা। এতিয়া যিহেতু মই নটিচটো অলৰেডি ডাউনলোড কৰি দিছোঁ, সেইটোলৈ যোৱাৰ আগতে এটা কথা হৈছে, যিটো এপ্লাই হিয়াৰ বুলি আছে তাতে ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি ট্ৰেডছমেনতে হওক, আগৰ হেড কনষ্টেবলত যদি তোমালোকে এপ্লাই কৰিছিলা, তেতিয়া ডাইৰেক্টলি এপ্লাই কৰিব পাৰিবা, লগ ইন হৈ ল'ব পাৰিব। তোমাৰ ইমেইল ID, ফোন নাম্বাৰ আৰু পাছপৰ্টটো দিবা। যদি পাছপৰ্ট পাহৰি গৈছা তেন্তে ফৰগেট পাছপৰ্ট কৰি তোমালোকে পাছপৰ্টটো বনাই ল'ব পাৰিবা, বা নতুন পাছপৰ্ট আহি যাব, টেনশ্যন ল'ব নালাগে। যদি পাৰা নিজে কৰিবা, নজনিলে অনলাইনৰ দোকানত গৈ CSC চেণ্টাৰ ধুনীয়াকৈ কৰি ল'বা, ভুল নকৰিবা এপ্লাই কৰোঁতে। এতিয়া মই যিহেতু নটিচলৈ গৈছোঁ ডাইৰেক্ট, নটিচখন যিহেতু মই অলৰেডি ডাউনলোড কৰি থৈছোঁ দেখাবৰ কাৰণে। এইখনেই হৈছে ডাইৰেক্টৰ জেনেৰেল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। মই তাৰ আগতে ফোনটো ফ্লাইট মোড কৰি লৈছোঁ, যিহেতু ফোন চোন আহি গ'লে ভিডিঅ' বনাই থাকোঁতে অসুবিধা হয় ন। ফ্লাইট মোড কৰি ল'লোঁ। ডাইৰেক্টৰ জেনেৰেল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, ডেট অফ এডভাৰটাইজমেণ্ট এইখিনি দিয়া ছেকেণ্ড দৰকাৰ নাই, 2025ৰ ভেকেঞ্চি হয়। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ ষ্টেট ৱাইজ ষ্ট্ৰ'ভ, মানে এইখিনি অল ইণ্ডিয়া লেভেলত ভেকেঞ্চি আছে। ইয়াত কোনো আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ কিন্তু ভেকেঞ্চি নাথাকিব। তোমালোকে এপ্লাই মাধ্যম অনলাইনত কৰিব লাগিব। হেড কনষ্টেবল আৰু RM মানে ৰেডিঅ' অপাৰেটৰ, ৰেডিঅ' মেকানিক, গ্ৰুপ C পোষ্ট হয় আৰু হেড কনষ্টেবলৰ পোষ্ট হয়। অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে তোমালোকে চাই লওঁ। অনলাইন এপ্লাই মোড উইল বি অ'পেন 24/8/2025। 23 তাৰিখে যিহেতু ট্ৰেডমেনখিনি এপ্লাই শেষ হৈছিলে, 24 আগষ্টৰ পৰা এপ্লাই এইখিনিও ষ্টাৰ্ট হৈছে আৰু RMৰ। আৰু লাষ্ট ডেটটো হৈ গ'ল 23 ছেপ্টেম্বৰ 2025লৈকে এপ্লাই কৰিব পাৰিবা। পে' স্কেলটো যথেষ্ট ভাল। BSFৰ কনষ্টেবল লেভেলৰ, হেড কনষ্টেবল লেভেলৰ ভেকেঞ্চি ভিতৰত এইখিনি আটাইতকৈ বেছি বেষ্ট ভেকেঞ্চি। কামো সিমান নাথাকে। 25,500ৰ পৰা 81,100 টকা, মানে বেছিক চেলাৰী, মেইন চেলাৰীটো। তোমালোকৰ আদাৰ যিখিনি ৰিক্স এলাউন্স, হাউচ ৰেণ্ট এলাউন্স, মানে আদাৰ এলাউন্স মিলাই মেলি ষ্টাৰ্টিঙতে তোমালোকে 60,000 মান দৰমহা পাবা। এই চাকৰিটো পাবলৈ হ'লে প্ৰথম ষ্টাৰ্টিঙতে 60,000 মান টকা দৰমহা হ'ব। চিন্তা কৰিছোঁ কিমান ভাল চাকৰি, চেলাৰী কিমান ভাল। আৰু ভেকেঞ্চিখিনি কথা মই ধুনীয়াকৈ ডিটেইলছত এতিয়া কৈ নাথাকোঁ, জাষ্ট ভেকেঞ্চি যথেষ্টখিনি আছে, তোমালোকে টেনশ্যন ল'ব নালাগে। প্ৰায় 1100 মান ভেকেঞ্চি আছে অল ইণ্ডিয়াৰ কাৰণে। এইখিনি হয়তো ডাইৰেক্ট এণ্ট্ৰি ভেকেঞ্চি এইখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে। মই এইখিনি গাই নাথাকোঁ, প্ৰতিটো বুজাবলৈ গ'লে ভিডিঅ'ত 15-20 মিনিট হৈ যাব, তোমালোকে চাই অশান্তি হ'বা, মোৰ আপলোড দিবলৈ অসুবিধা হৈ যাব। তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি কোনটো পোষ্টৰ কোনটো কাষ্টৰ কিমান ভেকেঞ্চি আছে তোমালোকে নিজে চাই ল'বা। এইখিনি ইয়াতে যদি চোৱা,
ফাৰ্ষ্ট পেজটো PET PST PET ৰানিং হ'ব কিন্তু প্ৰথমতে ৰানিং হ'ব ইয়াত দেখা আছে থ্ৰট RFID এতিয়া গম পাইছে SSC DD টেটছমেন হেড কনষ্টেবল যেনেকৈ আমি ৰানিং দি আহিলোঁ সেন্সাৰ লগাই দিয়ে ভই তেনেকৈ আপোনালোকৰ ৰানিং হ'ব কিমান হ'ব কি কথা হাইট কিমান হ'ব এইখিনি কৈ যাম তাৰপিছত সেকেন্ড ফেজ হ'ব কম্পিউটাৰ বেছ টেষ্ট মানে তোমালোকৰ ৰানিং যদি কোৱালিফাই কৰি আহা লিষ্ট আহিব যিসকল লিষ্টৰ নাম আহিব মানে যিখিনি কোৱালিফাই সকলোৱে এক্সাম দিবলৈ পাবা আৰু ইয়াতে এটা পইচা ইম্পৰ্টেণ্ট কথা 3 দিনৰ আগতহে এক্সামৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা এক্সামৰ বাবে পৰীক্ষা দিবৰ কাৰণে তাৰপিছত ইয়াতে যদি চাই তাৰপিছতে হ'ব থাৰ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছতে DME RME ডকুমেণ্ট পাছ কৰাৰ পিছতে মেডিকেলটো ভালদৰে অনুষ্ঠিত হ'ব তাৰপৰা প্ৰিফাৰেঞ্চ দিব পাৰিবা প্ৰথমতে ROত দিওঁ বুলি পাৰিবা এই RMত দিওঁ বুলি পাৰিবা দুটাতে তোমালোকে এলিজিবল হয় দুইটাতে এপ্লাই কৰিব পাৰিবা আৰু কাৰণে 250 মাৰ্কৰ এক্সাম হ'ব টোটেল আৰু RMৰ কাৰণে 200 মাৰ্কৰ এক্সাম অনুষ্ঠিত হ'ব তাৰপিছতে মেৰিট লিষ্ট আহিব তোমালোকৰ মেৰিট লিষ্টৰ নাম আহিলে BSF হেড কনষ্টেবল আৰু RMত চাকৰি পাবলৈ সক্ষম হ'বা এতিয়া বয়সটো যদি চোৱা এজ লিমিটটো যদি UR EWS কেণ্ডিডেট যদি হয় তেতিয়া 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো মানে এপ্লাই কৰা লাষ্ট ডেট যেটো 23 ছেপ্টেম্বৰ আকৌ 18 বছৰৰ পৰা 25 বছৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিবা OBC হ'লে 18 বছৰৰ পৰা 28 বছৰলৈকে SC ST হ'লে 18 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিবা কাষ্টৰ এইখিনি ৰিলেক্সেশ্যন আছে তাৰপিছত যদি চাওঁ অল ইণ্ডিয়াৰ কাৰণে হাইটটো আছে 168 সেন্টিমিটাৰ লৰা আৰু ছোৱালী হ'লে 157 সেন্টিমিটাৰ তাতে আমাৰ অসমৰ কাৰণে 3 সেন্টিমিটাৰ ৰিলেক্সেশ্যন আছে আমাৰ ইয়াতে আসামটো উল্লেখ আছে নিশ্চয় ডুগৰা অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ষ্টেট এণ্ড হিমাচল নৰ্থ ইষ্ট মানে আমাৰ অল অসমখন যেটো নৰ্থ ইষ্টত পৰে সেইকাৰণে আমাৰ অসমৰ কাৰণে হাইট লাগিব আমাৰ অসমৰ কাৰণে হাইটটো 3 সেন্টিমিটাৰ ৰিলেক্সেশ্যন আছে লৰাৰ কাৰণে মানে 165 সেন্টিমিটাৰ লাগিব জেনেৰেল OBC EWS আৰু SC লৰাৰ কাৰণে আৰু ছোৱালী হ'লে জেনেৰেল OBC EWS SC যদি ছোৱালী হয় তেতিয়া 155 সেন্টিমিটাৰ হাইট লাগিব এইটো উল্লেখ আছে দেখিছে তাৰপৰা যিসকল ST শিডিউল টাইপৰ ল'ৰা ছোৱালী থাকিব তেওঁলোকৰ ৰিলেক্সেশ্যন আছে 5.5 সেন্টিমিটাৰ মানে শিডিউল টাইপৰ ল'ৰা হ'লে 162.5 সেন্টিমিটাৰ লাগিব ছোৱালী হ'লে 152.5 সেন্টিমিটাৰ লাগিব ছোৱালী হ'লে আৰু চেষ্টখন যদি চোৱা সবৰে নৰ্মেল 80 লাগিব জেনেৰেল OBC EWS SC লৰাৰ কাৰণে আৰু 5 সেন্টিমিটাৰ ফুলাই 85 হ'ব লাগিব আৰু যিখিনি ST লৰা থাকিব তেওঁলোকৰ 76 সেন্টিমিটাৰ নৰ্মেল হ'লে হ'ব ফুলাই 81 সেন্টিমিটাৰ হ'ব লাগিব ছোৱালী কোন ধৰণৰ চেষ্ট নোজোখে আৰু ৱেটটো মেডিকেলৰ টাইমত হাইট ৱেট বয়সৰ লগত মিলি থাকিলে হ'ল তাৰপিছতে আমি ৰানিং কিমান হয় এপ্লিকেশ্যন ফিজ কিমান কাটিবলৈ কোৱালিফিকেশ্যন কিমান লাগিব এইখিনি চাই যাওঁ ধুনীয়াকৈ ফাৰ্ষ্ট ফেজটো কৈছে CBT RFID লগা PST PET হ'ব প্ৰথমতে হাইট চেষ্টখিনি জুখি ল'ব তাৰপিছতে তোমালোকৰ ৰানিং অনুষ্ঠিত হ'ব পুৰা ডিজিটেলাইজ মাধ্যমত মানে গম পাইছা সেন্সাৰ লগাই দিব বুকুত বা ভৰিত চিপ লগাই ৰানিং হ'ব লৰা ৰানিং লং জাম্প হাই জাম্প কিমান আছে চাই লোৱা লৰা হ'লে ৰানিং কৰিব লাগিব 1.6 কিলোমিটাৰ ৰেচ ইন 6 মিনিট হাফ মিনিট মানে 1600 মিটাৰ 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত লৰাই দৌৰিব লাগিব ছোৱালী হ'লে 800 মিটাৰ দৌৰিব লাগিব 4 মিনিটৰ ভিতৰত তাৰপৰা লৰাই লং জাম্প মাৰিব লাগিব 11 ফুট 3টা চান্স দিব 11 ফুট লং জাম্প মাৰিব লাগিব ছোৱালীয়ে 3টা চান্সৰ ভিতৰত 9 ফুট মাৰিব লাগিব হাই জাম্পটো লৰা 3.5 ফুট আৰু ছোৱালী 3 ফুট হাই জাম্প মাৰিব লাগিব 3টা চান্স দিব মানে হাই জাম্প লং জাম্পত কোনো ধৰণৰ ৰানিং লং জাম্প হাই জাম্পত নাম্বাৰ নাথাকে জাষ্ট তোমালোকে কোৱালিফাই হ'লে হ'ল সম্পূৰ্ণ ডিজিটেল মাধ্যমত হ'ব মানে পুৰা CC কেমেৰা চাই থাকিব তোমালোকক তাৰপিছত পাছ কৰাৰ পিছতে এইখিনি এক্সামৰ চিলেবাছ হয় আৰু RMৰ ফিজিক্সৰ 40 মাৰ্ক 40টা কুৱেশ্যন 80 মাৰ্কৰ আহিব মেথমেটিক্সৰ 20টা কুৱেশ্যন 40 মাৰ্কৰ কেমেষ্ট্ৰি 20 কুৱেশ্যন 40 মাৰ্কৰ আৰু ইংলিছ আৰু GK 20 কুৱেশ্যন 40 মাৰ্কৰ হ'ব টোটেল যদি চোৱা 3 × 12 200 মাৰ্কৰ এক্সাম অনুষ্ঠিত হ'ব আৰু যোনটো এইটো হয়তো ৰেডিঅ' অপাৰেটৰ কাৰণে হয়তো ৰেডিঅ' মেকানিকৰ কাৰণে আৰু 50 নম্বৰৰ এটা টাইপিং টেষ্ট লিখিত পৰীক্ষা হ'ব চাগে নিগেটিভ মাৰ্কিংটো 2.5 25 থাকিব 0.25 মানে তোমাৰ 4টা ভুল হ'লে এটা শুদ্ধ হোৱা এনসাৰ কাটি পেলাব পাছ কৰিবলৈ CBT জেনেৰেলে 38 পাব লাগিব OBC EWS 33% SC ST 20% পালে পাছ কৰিবা 200 মাৰ্কৰ ভিতৰত পাৰ্চেন্টেজটো তোমালোকে উলিয়াই ল'বা যদি নাজানা কমেন্ট কৰিবা নেক্সট মই ভিডিঅ' বনাই দিম অৰিজিনেল ডকুমেণ্ট এইখিনিয়ে লাগিব দেখিছে ৰানিঙৰ কথাটো ক'লো এজৰ কথাটো ক'লো লাষ্ট ক'বলৈ আছে আৰু কোৱালিফিকেশ্যনটো আৰু মেডিকেলটো ভালদৰে হ'ব 6/6 6/9 থাকিব লাগিব এইখিনি থাকিব লাগিব ধুনীয়াকৈ
তাৰপিছত যিখিনি হেড কনষ্টেবল আৰু ৰেডিঅ' অপাৰেটৰ যিখনে কৰিব ডিষ্টেনিং টেষ্ট ইন ইংলিছ ৰাইটিং টু মিনিমাম 150 ৱৰ্ড 50 মাৰ্ক মানে যিসকলে ৰেডিঅ' অপাৰেটৰত এপ্লাই কৰিব তেওঁলোকে ইংৰাজীটো লিখা পঢ়া জানিব লাগিব 150 মাৰ্কৰ হ'ব 150টা ৱৰ্ড লিখিব লাগিব মানে ইংলিছত তাৰ 50 মাৰ্ক থাকিব আৰু ইয়াত কোনো ধৰণৰ কাট অফ নবনে জাষ্ট কোৱালিফাই কৰিলে হ'ল 50 মাৰ্কৰ লিখাটো যদি লিখিব জানা তোমালোকে মানে আৰামছে পাছ কৰি যাব টেনশ্যন ল'ব নালাগে এপ্লাই ডেটটো 24 আগষ্টৰ পৰা হৈ আছে লাষ্ট ডেট 23 তাৰিখ 9 মাহ 2025 ছেপ্টেম্বৰ মাহত 23 তাৰিখলৈকে এপ্লাইটো চলি থাকিব আৰু এপ্লিকেশ্যন ফিজটো গম পোৱাই সকলোৱে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব SC ST আৰু ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে মোষ্ট ইম্পৰ্টেণ্ট চেণ্টাৰ ক'ত পৰিব আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ইয়াত হয়তো দিয়া থাকিব গুৱাহাটীয়ে দিয়া থাকিব লাগে গুৱাহাটী দিয়া আছে কিন্তু গম পোৱাই আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ৰানিংটো কোচবিহাৰ বা শিলচৰ মাছিমপুৰত পৰে তাত যাব লাগিব ৰানিং কৰিবলৈ এক্সামটো তোমালোকৰ ওচৰে পাজৰে গুৱাহাটী বা নিজৰ যোৰহাট ডিব্ৰুগড় তেজপুৰ য'তে SSC চেণ্টাৰ থাকিব তাতে এক্সামটো অনুষ্ঠিত হ'ব ফাৰ্ষ্ট পেষ্ট খালি ৰানিংটো দিবলৈ তোমালোকে কোচবিহাৰলৈ যাব লাগিব এতিয়া মোষ্ট ইম্পৰ্টেণ্ট কোৱালিফিকেশ্যনটো হয়তো বিচাৰি পাবলৈ অলপ অসুবিধা হৈছে হ'লেও মই যিমান চেষ্টা কৰোঁ তোমালোকক প্ৰুফটো দেখাই দিবলৈ চেষ্টা কৰিছোঁ কোৱালিফিকেশ্যনৰ এলিজিবিলিটি কণ্ডিশ্যন মানে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই লোৱা হেড কনষ্টেবল আৰু ৰেডিঅ' অপাৰেটৰত এপ্লাই কৰিবলৈ হ'লে পাছ ইন ইণ্টাৰমিডিয়েট অৰ 12 ষ্টেণ্ডাৰ্ড অৰ ইকুইভেলেণ্ট উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স ফ্ৰম ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি মানে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব তোমালোকৰ আৰ্টছৰ বা কমাৰ্চৰ পৰা পাছ কৰিলে নহ'ব ছায়েন্সৰ পৰা পাছ কৰিব লাগিব ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স এই তিনিটা ছাবজেক্ট থাকিব লাগিব আৰু লগতে গোটেইকেইটা ছাবজেক্ট মিলাই ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সত মিলাই 60% তোমালোকৰ থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব তোমালোকে ছেকেণ্ড ডিভিজন পোৱা বা থাৰ্ড ডিভিজনে পোৱা মতলব নাই কিন্তু ফিজিক্স কেমেষ্ট্ৰি মেথছ এই তিনিটা ছাবজেক্টত মানে 60% থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিবা আৰু এটা ৰাখিছে মেট্ৰিক পাছ হ'লেও এপ্লাই কৰিব পাৰিবা ৰেডিঅ' অপাৰেটৰত লগতে ITI থাকিব লাগিব ৰেডিঅ' এণ্ড টেলিভিজন ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমিং এছিষ্টেণ্ট ডাটা প্ৰিপাৰেটৰ এণ্ড কম্পিউটাৰ ছফ্টৱেৰ অৰ জেনেৰেল ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ অৰ ডাটা এণ্ট্ৰি অপাৰেটৰ মানে এইকেইটা ট্ৰেডত তোমালোকে যদি মেট্ৰিক পাছ কৰি ITI কৰি থৈছা তেতিয়াও এপ্লাই কৰিব পাৰিবা হেড কনষ্টেবল RM ৰেডিঅ' মেকানিকৰ কাৰণে চাই লোৱা 12 পাছ কৰিব লাগিব একেই কণ্ডিশ্যন ছায়েন্সৰ পৰা পাছ কৰিব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথছ তিনিটা ছাবজেক্ট থাকিব লাগিব সেই তিনিটা ছাবজেক্টত 60% তোমালোকৰ হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিবা নহ'লে একেই ৰেডিঅ' অপাৰেটৰ ৰেডিঅ' মেকানিক এইখিনি যিকেইটা দিছে ন ইয়াত পঢ়ি ল'বা ধুনীয়া মই কৈছোঁৱেই আগত সেইকেইটাত তোমালোকে ITI কৰি থোৱা থাকিলে এপ্লাই কৰিব পাৰিবা গোটেইখিনি বুজাই দিলোঁ আৰু যদি কিবা কথা ৰখি গৈছে জানিবলৈ কমেণ্ট কৰিবা নেক্সট মই ভিডিঅ' আকাৰে লৈ আহিবলৈ চেষ্টা কৰিম তোমালোক যদি ইলিজিবল নহয় ছায়েন্সৰ কেণ্ডিডেট নহয় সকলো লগৰ বন্ধু বান্ধৱীলৈ এপ্লাই কৰিব পৰাকৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে ইনফৰমেশ্যনখিনি পায় এই ৰেডিঅ' অপাৰেটৰে ৰেডিঅ' মেকানিকত এপ্লাই কৰিব পাৰিবা আৰু কোনো ধৰণৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট নাই অল ইণ্ডিয়াৰ ভিতৰতে কাট অফটো কিন্তু তোমালোকক বনিব এইখিনি পোষ্টত ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰামৰ লিংক আছে ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'বা আৰু অফিচিয়েল জাৰি হোৱা ন'টিছখন মই ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থ'ম তাৰ পৰা তোমালোকে গৈ চাই ল'বা আৰু এই আপডেটটো যিটো মই আগতেই দিছিলোঁ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'কেইটা চাই ল'বা অফিচিয়েল ন'টিফিকেশ্যন অহা আগতে দিয়া আছে যিসকলে এতিয়াও বিলিভ কৰিব নিবিচাৰে মোৰ ভিডিঅ'বিলাক সেই ভিডিঅ'টো চাই ল'বা মই আগতেই কোৱা আছে অফিচিয়েল ন'টিফিকেশ্যন অহাৰ আগতে ধন্যবাদ